মা কিমান যে ধুনীয়া লাগিছে নহয় পথাৰখন। জানিছ গীতি, তই যেনেকৈ এতিয়া মোৰ লগত আহিছা ধাননি পথাৰলৈ, তেনেকৈ আগতে মই তোৰ আইতাৰ লগত যাওঁ নহয় ধাননি পথাৰ চাবলৈ, বৰ ভাল লাগে। হয় নেকি মা? আৰু কাতি বিহুলৈতো বেছি দিন নাই, কাতি বিহুত চাকি দিবলৈ আহিব লাগিব নহয়। অঁ আহিব লাগিব, ধাননি পথাৰত চাকি দিবগৈ লাগিব। মা কাতি বিহুত নে ধাননি পথাৰত কিয় চাকি দিয়ে? ধাননি পথাৰখন যাতে পোক পৰুৱাই নষ্ট কৰিব নোৱাৰে, পোক পৰুৱাবোৰ যাতে জুইত পুৰি শেষ হৈ যায়। লগতে ধাননি পথাৰখনৰ মংগলৰ কাৰণে ঈশ্বৰৰ ওচৰত এগছি বন্তি জ্বলোৱা হয়। কিছুমানেতো গোটেই কাতি মাহটোৱেই জ্বলায়। ধাননি পথাৰখন যাতে সুস্থ সবল হৈ ভালদৰে ধান উৎপন্ন কৰিব পাৰে তাৰ কামনাৰে দিয়া হয় গীতি। হয় নেকি মা? বৰ ভাল কথা, আজিহে গম পাইছোঁ। আমাৰ গীতিয়ে আকৌ বৰ ধুনীয়াকৈ গান